জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত আন এক ধাৰা সংযোজন কৰা হৈছে। হত্যাকাণ্ডৰ ধাৰা সংযোজন কৰা হৈছে গোচৰটোত। ভাৰতীয় ন্যায় সংহিতাৰ 103 ধাৰা সংযোজন কৰা হৈছে। শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জেৰাৰ পিছতেই সংযোজন কৰা হৈছে এই ধাৰা। এটা অতি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাইছোঁ। অসমৰ ৰাইজে যিটো সন্দেহ কৰি আছিল জুবিন গাৰ্গৰ মৃত্যুক লৈ, সেই সন্দেহ যেন ক'ৰবাত কিবা সঁচা আছিল তেনেকুৱা এটা পৰিৱেশৰ এতিয়া সূচনা হৈছে। কাৰণ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোৰ লগত হত্যাকাণ্ডৰ ধাৰা সংযোজন কৰা হৈছে। ভাৰতীয় ন্যায় সংহিতাৰ 103 ধাৰা সংযোজন কৰা হৈছে। শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক কালিৰে পৰা যিহেতু জেৰা কৰা হৈছিল, সেই জেৰাৰ পিছতেই এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোত বা সেই ঘটনাটোৰ তদন্ত চলাই থকাৰ সময়ত আন এক ধাৰা সংযোজন কৰা হৈছে। গোচৰটোৰ ক্ষেত্ৰত আন এটা ধাৰা সংযোজন কৰা হৈছে আৰু ভাৰতীয় ন্যায় সংহিতাৰ 103 নম্বৰ ধাৰা সংযোজন কৰিছে, যিটো আচলতে হত্যাকাণ্ডৰ সংঘটিত হ'লে ব্যৱহাৰ কৰা হত্যাকাণ্ডৰ গোচৰত সংযোজন কৰা হয়। সেই ধাৰাটো সংযোজন কৰা হৈছে এই জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত। কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে দুদিন পূৰ্বে কৈছিল সামাজিক মাধ্যমত জুবিন গাৰ্গক হত্যা কৰা হৈছে। এই সন্দৰ্ভত আমি বাতৰিও সম্প্ৰচাৰ কৰিছিলোঁ। মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰিছিলোঁ যে জুবিন গাৰ্গক হত্যা কৰা প্ৰকৃততে হৈছে নেকি, যদি হৈছে তেনেহ'লে সেই কথা বতৰাবোৰ কেনেকৈ কেতিয়া পোহৰলৈ আহিব। আৰু এতিয়া যেন এই যি 103 নম্বৰ ধাৰা সংযোজন কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বা মৃত্যুৰ এই গোচৰটোত, গতিকে তাৰ পিছত আকৌ আৰু অধিক ৰহস্য ঘনীভূত হৈছে গোটেই প্ৰসংগটোত, যে প্ৰকৃততেই ছিংগাপুৰৰ সেই অভিশপ্ত সাগৰখনত হত্যা কৰা হৈছিল নেকি অসমীয়াৰ নয়নৰমণি জুবিন গাৰ্গক। আমি এই বিষয়টো সন্দৰ্ভত জানিবৰ বাবে জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকাৰ সৈতে ফোনযোগে আমি সংযোগ স্থাপন কৰিছোঁ। অমৰেন্দ্ৰ ডেকা, ভাৰতীয় ন্যায় সংহিতাৰ 103 নম্বৰ ধাৰা সংযোজন কৰা হৈছে গোটেই গোচৰটোত। মই আপোনাৰ পৰা বিস্তৃত তথ্যখিনি জানিব বিচাৰিম। হয় চাওক, এই যিটো ঘটনা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা, সেই ঘটনাৰ লগত মূল অভিযুক্ত, ৰাইজে মূল অভিযুক্ত হিচাপে চিহ্নিত কৰা দুগৰাকীকৈ মূল অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক সোধা পোছা অব্যাহত ৰাখিছে। সিদ্ধাৰ্থ শৰ্মা এগৰাকী, যিগৰাকী হৈছে জুবিন গাৰ্গৰ মেনেজাৰ, আৰু আনগৰাকী হৈছে শ্যাম কানু মহন্ত, যিগৰাকী নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজন কৰি আহিছিলে। এই দুয়োগৰাকী ব্যক্তিক সোধা পোছা কৰাৰ পিছত তেওঁলোকৰ বিৰুদ্ধে যিটো 18/25 নম্বৰৰ গোচৰ ৰুজু কৰা হৈছিল, সেই গোচৰত যিসমূহ ধাৰা সন্নিৱিষ্ট হৈ আছিল, সেই ধাৰাসমূহৰ লগত নতুনকৈ ভাৰতীয় ন্যায় সংহিতাৰ 302 নম্বৰ ধাৰা সংযোজিত কৰা হৈছে। আৰক্ষীয়ে ইতিমধ্যে সোধা পোছাৰ পিছত নতুনকৈ তেওঁলোকৰ বিৰুদ্ধে 302 নম্বৰ ধাৰা সংযোজিত কৰিছে। আৰু 302 নম্বৰ ধাৰা সংযোজিত কৰাৰ লগে লগে তেওঁলোকৰ বিৰুদ্ধে হত্যাৰ যিটো অভিযোগ, সেই অভিযোগ এক প্ৰকাৰ হত্যাৰ এইটো গোচৰ আহিছে 103 নম্বৰ ধাৰাটো। আৰু ইয়াত এই 103 নম্বৰ ধাৰাৰ যিটো ছেকশ্যন 103টোত কি আছে সেই কথাটো আগতে ক'ব লাগিব। আগতে এইটো আছিলে, মই অকণমান ইয়াত কনফিউজন হৈছে, IPC 302 আছিলে, আৰু এতিয়া যেতিয়া ভাৰতীয় ন্যায় সংহিতা গ্ৰহণ কৰা হৈছিলে সেইটো 103 কৰা হৈছে। 103 হত্যাৰ ধাৰা, আৰু এইটো কোনো কাৰণতে জামিনযোগ্য নহয়। এয়া এটা জামিনবিহীন ধাৰা, আৰু এয়া ছেছন কোৰ্টৰ দ্বাৰা ট্ৰাইবল হ'ব। আৰু তাৰ লগতে ইয়াৰ এই ধাৰাত যদি অভিযুক্তক প্ৰমাণ কৰিব পৰা যায়, অভিযুক্তক যদি দোষী সাব্যস্ত কৰিব পৰা যোৱা হয়, তেতিয়াহ'লে মৃত্যু অথবা যাৱজ্জীৱন কাৰাদণ্ডৰ দৰে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব। গতিকে এই হত্যাৰ ধাৰা এই মুহূৰ্তত সংযোজিত কৰা হৈছে 18/25 নম্বৰ গোচৰটোত। 103 ভাৰতীয় ন্যায় সংহিতাৰ 103 নম্বৰ ধাৰাটো সংযোজন কৰা হৈছে। আৰু এই ধাৰাটোৰ ইতিমধ্যে মই উল্লেখ কৰিছোঁ, এয়া কোনো কাৰণতে জামিনযোগ্য নহয়। অমৰেন্দ্ৰ ডেকা, মই আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু ভাৰতীয় ন্যায় সংহিতাৰ 103 নম্বৰ ধাৰাটো সংযোজন কৰা হৈছে, যাৰ যিটো আচলতে প্ৰমাণ হোৱাৰ পিছত তাৰ শাস্তি কেনেকুৱা হয় সেয়া আপুনি কৈছে। এতিয়া কথাটো হ'ল, আৰক্ষীয়েতো এনেই তথ্য প্ৰমাণ নাথাকিলে এটা ধাৰা তাত সংযোজন নকৰে। ক'ৰবাত মুখ্যমন্ত্ৰীগৰাকীয়ে যিধৰণে কৈছিল জুবিন গাৰ্গক হত্যা কৰা হৈছিল, সেই ধৰণৰ কিবা ক্লু হয়তো তদন্তকাৰী সংস্থাটোৱে পাইছে বুলি এটা অনুমান কৰিব পৰা যায় নেকি এই কথাটোৰ পিছত? চাওক, এনেকুৱা বিষয়সমূহত আচলতে কি মন্তব্য কেমেৰাৰ সন্মুখত দি থকা হয় তাতকৈ অতি গুৰুত্বপূৰ্ণ কথা আদালতত কেনেকৈ এই কথাবোৰ সাব্যস্ত কৰিব পাৰে। গতিকে প্ৰথম অৱস্থাত তেওঁলোকৰ বিৰুদ্ধে 103টো সন্নিৱিষ্ট কৰা হোৱা নাছিল, কিন্তু এতিয়া 103 সন্নিৱিষ্ট কৰা হৈছে। লগে লগে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু বুলি যাক কৈ আছিলোঁ, এয়া যে এটা হত্যাৰ গোচৰ হিচাপে এইটো এটা প্ৰতিস্থাপিত হৈছে। এইটো এটা হত্যাৰ গোচৰ। এতিয়া জুবিন গাৰ্গক হত্যা কৰা হৈছে, আৰু হত্যাৰ অভিযোগত এতিয়া
এই দুয়োগৰাকী মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তৰ বিৰুদ্ধে আৰক্ষীয়ে যিটো তদন্ত সেই তদন্ত আগবঢ়াই নিব হত্যাকাণ্ড হিচাপে সমগ্ৰ বিষয়টোক চাই আৰক্ষীয়ে এই তদন্ত আগবঢ়াব 103 সন্নিৱিষ্ট হোৱাৰ লগে লগে এই দুয়োগৰাকী অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ ইতিমধ্যে আৰোপিত হৈছে গতিকে এই হত্যাৰ গোচৰতে আৰক্ষীয়ে এতিয়া তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিব লাগিব গতিকে নিশ্চয় পাব লাগিব প্ৰথম অৱস্থাত এই গোচৰ এই ধাৰা সন্নিৱিষ্ট কৰা হোৱা নাছিল তেওঁলোকক লৈ অহা হ'ল গ্ৰেপ্তাৰ কৰাৰ পিছত লৈ আহি সোধা পোছা কৰিছে বিভিন্ন ধৰণৰ প্ৰসংগ এই গোচৰটোৰ লগত থকা বিভিন্ন ধৰণৰ প্ৰসংগৰ যি প্ৰাথমিক তদন্ত সেই প্ৰাথমিক তদন্ত সোধা পোছাৰ জৰিয়তে আৰম্ভ কৰিছে আৰু এই সোধা পোছাৰ পিছত আৰক্ষী নিশ্চিত হৈছে তদন্তকাৰী অপৰাধ অনুসন্ধান বিভাগৰ যিসকল বিষয়া আছে তেওঁলোকে ইতিমধ্যে এইটো কনভিন্স হৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে সেয়া পৰিকল্পিত হত্যাকাণ্ড হ'ব পাৰে এনেধৰণৰ কথা কনভিন্স হৈছে আৰু কনভিন্স হোৱাৰ পিছতে নতুনকৈ 103 BNSৰ 103 এই ধাৰাটো সংযোজিত কৰা হৈছে গতিকে এই ধাৰা সংযোজিত হোৱাৰ লগে লগে নতুন বিষয় আহি পৰিছে আমি আপোনালোকক জনাব বিচাৰিছো ইয়াৰ আগতে এই গোচৰটোত আমি যদি চাওঁ তেতিয়াহ'লে ভাৰতীয় ন্যায় সংহিতাৰ 337, 334, 339, 340, 341 আৰু 342 এইকেইটা গোচৰ এইকেইটা ধাৰা সন্নিৱিষ্ট হৈ আছিলে তাত 103 অৰ্থাৎ হত্যাৰ গোচৰ হিচাপতে এই বিষয়টো চোৱা হোৱা নাছিলে কিন্তু এতিয়া নতুনকৈ আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানৰ পিছত তেওঁলোকক সোধা পোছাৰ পিছত ইয়াত হত্যাৰ গোচৰ হিচাপে এই সমগ্ৰ বিষয়টো সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই নিবৰ কাৰণে ওলাইছে হত্যাৰ গোচৰ ইতিমধ্যে এই দুয়োগৰাকী মূল অভিযুক্তৰ বিৰুদ্ধে আৰোপিত হৈছে ৰাজদীপ ধন্যবাদ জ্ঞাপন কৰিছোঁ অমৰেন্দ্ৰ ডেকা আমাক সবিশেষ জনোৱাৰ বাবে